পইচা দে মাৰ হাঁহি এখন পাতো নেকি লগে লগে ড্ৰেছ চেঞ্জ কৰি চাদৰ খুলি যাব এতিয়া আজি যাব ওলাইছোঁ মন্দিৰলৈ তো কোন যাব ওলাইছে ইয়া কেইজন আমি আমি 6জন তো চলো মই পিছফালে চলো শুরু তিনটা বসবে না এই রিক্সা কেইটা বই দুটা ক'ত যাবা আজি আমি মন্দিৰত শিলগোসানী মন্দিৰত আছোঁ আমি আহি পালোঁ শিলগোসানী চাকি তাকি লওঁ আৰু এতিয়া পহিলা মাঘ বুলি আমি ওলাইছোঁ এয়া মন্দিৰলৈ লাহি পাৰি খোজ দিয়া এতিয়া কি চাইলা না কি নাই কয়া মুখখন আৰু গৈ পাই আমি ইয়াত চাকি লৈ ল'লোঁ মালা ল'লোঁ সেন্দুৰ ধূপ এইবিলাক লৈ সেৱা কৰিব গ'লোঁ আৰু এইফালে ইয়াত দাদাহঁতে হাতত বান্ধা যিটো কাপোৰ সেই কাপোৰ দি আছে আজি কিমান মানুহ গোটেই দিনটো লাগব আৰু বেছোঁ লাইনৰ বাহিৰতে আছোঁ লাইন পাবা আছে চুলি তুলি কেনে আৰু ভিৰৰ কথানো কি ক'ম গাইজ ইমান ভিৰ যোৱা বছৰ গৈছোঁ যদিও ইমান ভিৰ পোৱা নাছিলোঁ কিন্তু এইবাৰ ইমান ভিৰ পাইছোঁ হাতৰ মানে চাকি তাকিবিলাক চব পৰি যাব খোজে মোৰ মেচটো ক'ৰবাত পৰি গ'ল বাকী চাকি তাকিখিনি কিবাকৈ দুখন হাতেৰে হেঁচা মাৰি ধৰি ৰাখিছোঁ কাৰণে আছে এইফালে ভিডিঅ' কৰিম নে মই কিয়ে কৰিম মানে সৰু বাচ্ছা কিছুমানতো বেহুজ হোৱা নিচিনা হৈ গৈছে বহুত ভিৰ এবাৰ গেটখন খুলি দিছেহে না কোন কাৰ ঠেলাত গুচি যায় মানে না পাত্তা একদম মানে খোজ কাঢ়াৰতো তাতে কোনো প্ৰয়োজনে নাই খোজ নাকাঢ়াকৈ আপুনি ধুনীয়াকৈ যাই থাকিব পাৰিব কথা নাই কিন্তু ইমান হেঁচা চেপি প্ৰভু কি ক'ম আৰু তথাপিও ইমান ভিৰৰ মাজত যাই সোমালোঁ দিয়ক ভিতৰত কিবাকৈ বিৰক্তি লাগি গৈছে কিবা যাব পাৰিম আৰু এইবাৰ সোমাব পাৰিম আৰু টাউনতে আছিল না মানে হেৰি কি হয় মাও ভালকৈ নাজানে আৰু মোক বহুতে বিশ্বাস নকৰে কৰণীয়া বুলি ক'লে একবাৰ কলেজৰ স্কলাৰশ্বিপৰ মাজতে গৰমত বা শৰ্মাহঁতে পাই দেখোন দিয়া পাইছিল মোক চাগে কৰণীয়া ফাইনেলি এইবাৰ সোমাব পাম আৰু আমি গাইজ ৰখি পোৱাৰ পৰা 9:30 বাজি গ'ল এইবাৰ ফাইনেলি সোমাব পাম আৰু এটা ঠেলা মাৰিলেই গুচি যাম আৰু খোজ কাঢ়িব নালাগে আৰু ৰেডি হওঁ আৰু ঠেলা খাবা নাকিব কিবা ক'বা ক'বা এনাৰ্জি নহয় গেছে নেকি কিবা ক'বা নকওঁ চাদৰ খুলি যাব এতিয়া ইমান হেঁচা মানে ৰাহো লাইন পাৰ মানে ৰাহে ফ্লাইটত দিব যে য়েছ মাজত বঢ়িয়াকৈ টোপনি মাৰি থকা তুমি ইমান ভিৰৰ মাজত কিবাকৈ মন্দিৰৰ ভিতৰত সোমাব পাৰিলোঁ আৰু সকলোৱে যাৰ যেনেকৈ সুবিধা যেনেকৈ পাৰে তেনেকৈ অকণমান জেগা লৈ পেলাই সকলোৱে চাকি তাকি জ্বলালে ময়ো চাকি গছি জ্বলালোঁ ধুনীয়াকৈ তাত চাকি গছি লগাই পেলাই আমি মূল মন্দিৰত সোমালোঁ মানে যিটো মেইন মন্দিৰ আৰু য'ত মা শিলগোসানীৰ মূৰ্তিটো আছে আৰু মেইন মন্দিৰটোত অকণমান তলত নামি যাব লাগে চিৰিৰে একেলগে আছে মন্দিৰটো বাট
ভিতৰত সোমাই মানে এনেকুৱা ভাল লাগে, মই আপোনালোকক কেনেকৈ বুজাম। মানে সেই পৰিৱেশটো বাৰু মই কেপচাৰ কৰিব নোৱাৰোঁ দিয়কচোন, মোবাইলত উঠাব নোৱাৰোঁ, বা সেইটো সময়ত পাৰিলেও মোবাইলত উঠোৱাৰ মানে সেই ভাৱটো নাহে যে মানে সেইখিনি সময়ত কেৱল মানে তাত চাই থাকোঁ বা সেৱা কৰিয়ে থাকোঁ এনেকুৱা লাগে মনত। তো তাত আৰু কেনেকৈ আৰু ভিডিঅ' কৰি থাকোঁ বা কৰা এলাও নাই। তাৰপাছত বাহিৰত আহিলোঁ আৰু মনটো সঁচাকৈ বহুত বেছি ভাল লাগিছে দিয়ক। আৰু যোৱা বছৰো গৈছিলোঁ, যোৱা বছৰো বহুত ভাল লাগিছিলে। আৰু এয়া প্ৰসাদ দিলে। যোৱা বছৰ ইমান ভিৰ পোৱা নাছিলোঁ, কাৰণ এইবাৰ 1 তাৰিখে গৈছোঁ, সেইবাবে এইবাৰ 1 তাৰিখত বহুত বেছি ভিৰ পাইছোঁ আমি। ভিৰৰ মাজত হ'লেও মনটো সঁচাকৈ কিবা বহুত এটা ভাল লাগিছে। কিবা জোচটো নাহে দেখোন, খোৱা নাই না এইকেইটা জোচ অহা নাই পুৰা। এনেকৈ চাই থাকা। আমি মন্দিৰৰ পৰা ওলালোঁ, মানে মন্দিৰত ইমান বেছি ভিৰ। জীৱনতে নেন পাইছিলা না কেতিয়াবা মোক? আগতে পাইছিলা না কেতিয়াবা এনে ভিৰ? ভিৰ পাইছোঁ, কিন্তু নাহান একদম মানে দুখ পাব লগা ভিৰ পোৱা নাই আৰু। তোমাৰ হাত চাত ৰৈ মানে হাতত বস্তুখিনি আছে, বেলেগ ফালে মানুহ আছে, বেলেগ ফালে ৰৈ গৈছে এনেকৈ মানে একদম। বেলেগ এটাই ধৰি দিয়াৰ কাৰণেহে আহিব পাৰিলা। আৰু এতিয়া ভাল লাগিল আৰু বহুত। মন্দিৰত সোমাই ভালে লাগছে, কিন্তু ভিতৰত সোমাওঁতে মই মানে মালাডাল দিবা নাপালোঁ। মালাডাল আনি কিনে চাকি দিয়া জেগাতে ৰৈ গ'ল, মই তাতে দি থলোঁ। মানে ধূপ দিছোঁ বেলেগৰ হাতত, চাকিখন মাত্ৰ জ্বলাইছোঁ নিজে, বাকী ভিতৰত যাই সেন্দুৰটো দিলোঁ, সেৱা কৰি। কিন্তু আহি ভালে ভাল লাগছে না? ভাল লাগছে। ভাল লাগছে। আহি মানে পৰিৱেশটো বহুত ভাল লাগে। আপোনালোকে আহিব পাৰে। শ'লমাৰি বুলি কয়। কেইদিন আছে বা 5 দিন হ'ব ইয়াতে? 5 দিন আছে। এতিয়া কিবা খাওঁ আমি, পেট পূজা কৰিব লাগিল। কি খাবা? ভাবিয়ে বনাই নাকি? ভাবিয়ে বনাই কি খাব? আৰু কম্বল চম্বল ল'লা নাকি? কিমান লৈছি? 4.5। ঠিকে আছে না? ঠিকে আছে। উৰলিহে গম পাম, উৰবা আহিব লাগিব তে। মাংস বিচৰি বনাই স্পেচিয়েল মাংস চিকেন বিচৰি বনাই কিন্তু এগখিনি আগতে দি থৈ দিছিল। চাওমিন খাব লাগে এতিয়া। পেট পূজা কৰি লওঁ আগে, নহ'লে ফুটি নাই ফুৰবা। সেৱা কৰিলোঁ, অকণমান খোৱা লোৱা কৰিলোঁ। তাৰপাছত এইটো এটা বেলেগ ছাইডত আমি আহি গ'লোঁ। এইটো ছাইডত আছে গেম, মানে খেলা আছে কিবা কিবি। আমাৰ খেলুৱৈ আহি গৈছে বৌ। মানে হাতৰ গলত দিব লাগিব নেকি? কেইটকানো? দুখ পাইছে দেই বেচেৰা হাতে। মাৰো জয় শ্ৰীকৃষ্ণ। নাই অলপ ভালকে লাহেকে। অলপ দূৰত হৈছোঁ আচলতে ভাল লাগে। তিনিটাই দে এইবাৰ আমাৰ গংগা ৰাণী। অলপ আগুৱাই দিব দে তোক। মাৰো লাগা দে ভাল পিন 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 দে যা ঘূৰে মাৰিবি এনেকৈ মাৰিবি। বনালি মুখান দেখা দে একবাৰ ইফালে। পইচা 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 দে মাৰো। মাজত মাৰ মাজত। নাথে গলৰ পৰা উলিয়াই দিলা। বদমাছ হয় সেইকাৰণে আগতে দিছে ন, সি ওলাই দিব জানে কিজানি। হয়ে নাই এই যে ওলাইছিল যে এতিয়া ফাইনেলি তই যিমান কৈছিলি সিমানে এটা কম হৈছে জানি কমপ্লেইন কেনেকৈ খাচোন দে।
আৰু আমি খোৱা লোৱা কৰি অকণমান আৰু ঘূৰিলোঁ। সেয়া বাণিজ্য মেলাৰ পৰা আদি কৰি সকলোখিনি আছে, আহি বহুত ভাল লাগিব। আৰু এয়া মোৰ লগৰ ছোৱালী MNCৰ পৰা, তাইক লগ পাই গ'লোঁ। ঘুগনি মেইন এবাৰো চাওমিন মোক লেটকৈ দিছে, এবাৰ ঘুগনি হয়ে আৰু তেনে লেজি তাতে আৰু দেৰিকৈ দিয়ে মোক। দে মুখখন মেলি দি কালাৰ দোন কিবা হৈছে ৱে বগা বগা। অঁ ঘুগনি খাবা আহিলোঁ, ঘুগনি খাং খাং কৰি। ওলাই যোৱাৰ পাছত আকৌ ফুচকা নাখালে কেনেকৈ হ'ব গাইজ, সেইবাবে অহাৰ সময়ত আকৌ আমি খাই ল'লোঁ ফুচকা। আৰু খাই বৈ ওলাই আহি দেখোঁ যে এয়া ইমান জাম, মানে ওলাই অহা ৰাস্তাটোৰ একেবাৰে অৱস্থা নোহোৱা কৰি দিছে। এইফালে গাড়ী সেইফালে গাড়ী, কোনফালেৰে খোজ দিওঁ, মানে গাড়ীটো দূৰৰে কথা, খোজ দিবৰ উপায় নাই। কিন্তু আজি ৰখাতে যাব নেকি এতিয়া, ক'ত ৰখা তত ৰখা এতিয়া এখন মই কাঁহিয়ে পাতো নেকি, পাতি ল'ব পাৰোঁ। কাঁহী এখন পাতো নেকি, লগে লগে ড্ৰেছ চেঞ্জ কৰি দিম। মানুহে ভাবো মোবাইলত কি পাগলা নিচিনা মচল দি থাকে। মাছ জিলাপিখিনিও অনা নহ'ল, জিলাপি নাই এতিয়া ৰাস্তাত ৰখি আছোঁ। আৰু শেষত খোৱা লোৱা ঘূৰা ফুৰা সকলোখিনি কৰি ঘৰলৈ উভতি আহিলোঁ। এটা এটাকৈ সকলোকে বিদায় দি ময়ো আহিলোঁ। আৰু কি কি বস্তু আনিলোঁ মই দেখাম বাৰু। মাৰ কাৰণেহে কিছুমান বস্তু অনা নহ'ল, সেইবাবে বেয়া লাগিছে মনটো। আহি পালোঁ ৰাইজ, তো সবাৰ পৰা মই কি আনিলোঁ দেখাওঁ আপোনালোকক। বেলেগ একো অনা নহ'ল বাৰু, পইচা পাতি নহ'লে কিনো আনিম। তো এইটো এটা লং পেণ্ট এটা আনিছোঁ, মোৰ মানে ভাল লাগিল। আৰু এনেহেন প্ৰায় দেখা পাওঁ দেখোন আজিকালি, পিন্ধিলে বা কেনে লাগে নাজানো। আৰু আনিলোঁ এইটো 200 টকা ফিক্স প্ৰাইচ। এইটো পিন্ধিলে দেখা পাব দিয়ক। আৰু পিছত এইটো নেইল পলিচ আনিছোঁ, এয়া মই হাতত লগাই লৈছোঁ। ৰ'ব, এইটো নেইল পলিচ। তাৰপিছত এইটো কাকৰা আনিছোঁ মই, কাকৰাটো ধুনীয়া লাগছে বাৰু মোৰ। তাৰপাছত এইটো নেইল পলিচ মোৰ নহয়, এইটো হৈছে বৌৰ, মোৰ লগত গৈছিল যি, ভুলতে মোৰ বেগতে থাকি গ'ল। এতিয়া বৌক এইটো ৰিটাৰ্ণ কৰিম, মই ভৰিত লগাই লৈছোঁ। তাৰপাছত এতিয়া বৌক এইটো ৰিটাৰ্ণ কৰিম, ভাল লাগছে বাৰু। আৰু বাকী এইয়ে আৰু বেলেগ একো অনা নাই। কিন্তু বেয়া লাগছে কি, মায়ে মোক মানে কিবাকিনি আনিব দিছিল, সেইখিনি বস্তু মই দৌৰা দৌৰিতে পাহৰিও থাকিলোঁ, প্লাছ অনা নহ'ল। কিছুমান বস্তু বিচাৰিও নাপালোঁ, সেইকাৰণে আহিবৰ লগে লগে মাক মানে অনা নাই বুলি ক'বা মোৰ অলপ মনটোত বেয়া লাগছে। উপায় নাই আৰু, প্ৰসাদখিনিও মোৰ নিজৰ হাতত নানিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাব। থেংক ইউ ফৰ ৱাটছিং, বাই বাই।